Hello everyone, welcome to my channel Parvin's Family. আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু এইটো হৈছে এটা স্পেচিয়েল ব্লগ আৰু আপোনালোকে এইটো মিছ নকৰিব, লাষ্টলৈকে চাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ফাইনেলি আপোনালোকৰ মৰমত মোৰ চেনেলটো 1000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। চ' মই এইফালে দেখাই আছোঁ, এইটো দেখিছেনে 8টা বাঢ়ি গৈছে। চ' কালি মোৰ এইটো 1000 ছাবস্ক্ৰাইবাৰ পুৰা হৈছিল। চ' ভাবিছিলোঁ যে সৰু সুৰাকৈ চেলিব্ৰেশ্যন এটা কৰিম। চ' আজি যিমানখিনি পাৰোঁ আপোনালোকক দেখাইছোঁ আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক এণ্ড কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। চ' আপোনালোকে আৰু এনেকৈ ছাপোৰ্ট কৰিব বুলি আশা থাকিল। চ' এতিয়া ব'লকচোন চেলিব্ৰেশ্যন কৰোঁ। আৰু এটা গুড নিউজ আছে, যিহেতু আপোনালোকে দেখিছোঁ যে আমাৰ নিউ কাৰ লৈছোঁ কালিয়ে। চ' কালিয়ে গুড নিউজটো পাইছোঁ। যেতিয়া মই মৰ্ণিং উঠিছোঁ তেতিয়া চাইছোঁ যে মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল, মানে 2টামান বাঢ়িছিল। চ' ভাবিলোঁ যে 2টা চেলিব্ৰেশ্যন একেলগে হৈ যাওক। চ' এতিয়া কেকটো কাটিং কৰি লওঁ, লগতে কাৰখনো লওঁ, কেকটো কাটিং একেলগে কৰোঁ। চ' আপোনালোকে মৰম দিব বুলি আশা থাকিল। Happy 1K subscribe. আৰু মোৰ চেনেলটোৰ নাম হৈছে পাৰভিনছ ফেমিলি 800। যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া হৈছে মোৰ মা। ফাৰ্ষ্টে মই মাক খুৱাব বিচাৰিম, যিহেতু মাৰ বহুত বেছি ছাপোৰ্ট আছে। সেইকাৰণে মায়ে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে বহুত বেছি থেংক ইউ। মানে মোৰ মুখেদি মাত নুফুটা হৈছে, যিহেতু বহুত বেছি ভালো লাগিছে, সুখ লাগিছে, দুখ লাগিছে। ইমান দিনে ভবা নাছিলোঁ 1K ছাবস্ক্ৰাইবাৰ হ'ব বুলি। আৰু কালি হঠাতে চেনেলটো খুলি দেখিলোঁৱে যে 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল। চ' ফাৰ্ষ্ট অফ অল মই মাক দিব বিচাৰোঁ এইটো। আৰু এজনী মোৰ বৌ দেই, আৰু এইটো মোৰ কাকা, বৰবাৰ ল'ৰা, মানে দাদা। গাড়ীখন নাম কৰিম, গাড়ীখন নাম আৰু এইফালে আজি নতুনকৈ নাম দি আনিছোঁ ধুনু আৰু মাইনা। মানে মাইনা হৈছে মোৰ ঘৰত মাতা নিক নেম আৰু এইটো হৈছে মোৰ হ'বলগীয়া বৌ। চ' জল্দি চিনাকি কৰাই দিম চবকে। ত' তাৰ কাৰণে আপোনালোকে ৱেইট কৰক, যিহেতু বিয়া ফিক্স হৈছেহি আৰু। চ' সেয়া আকৌ নতুনকৈ মই আপডেট দিম। চ' এতিয়ালৈকে আপোনালোকে নামকেইটাই জানি থওক আৰু আমাৰ নিক নেমকেইটা। সেয়া মোৰ দেউতা দেই, ভিডিঅ'ত ওলাবলৈ লাজ কৰে। এজনো মোৰ দাদা দেই, আমাৰ ঘৰৰে ফেমিলি নিচিনা। আমি নিজে ধৰক নহ'লে সানি দে নাক হৈ গ'ল দেই। ফেমাছ হৈ গ'ল কাইলৈ গোটেইখন তাহাকে যাব। এটা টিভি লাগে। আৰু এইফালে মই অলপ লাষ্টত মই আগতে কেইটামান ক্লিপ লৈ থৈছিলোঁ, যিহেতু যেতিয়া কেকটো লৈছিলোঁ তেতিয়া মই কেইটামান ক্লিপ লৈ থৈছিলোঁ আৰু সেয়েহে এইকেইটা মই ইয়াতে এড কৰি দিছোঁ, যিহেতু যোৱাটো ব্লগত মই এইকেইটা এড কৰা নাছিলোঁ। তাৰপিছতে আমি নেক্সট ডে মৰ্ণিং গৈ আছোঁ আকৌ নগাঁও টাউন, যিহেতু অলপমান শ্বপিং কৰিব গৈ আছোঁ আৰু সৰু সুৰা শ্বপিং আৰু গাড়ীখনৰ কেইটামান এচেছৰিজ লগাবলগীয়া আছিল। চ' সেইকাৰণেই গৈ আছোঁ। আৰু এনেও এবাৰ
ওলাই আহিব মন গ'ল। এয়া এতিয়া আমি গৈ আছোঁ মোৰ কলেজৰ ফ্ৰণ্টেৰে, যিহেতু বহুত দিনৰ মূৰত এইটো ৰাস্তাত আহিছোঁ। আৰু এইখনেই হৈছে আমাৰ কলেজখন স্পিনাছৰ ছাইডতে। চ' বহুদিনৰ স্মৃতি আজি সজীৱ হৈ উঠিল, কলংকপিলি বিদ্যাপীঠ জুনিয়ৰ কলেজ। চ' মই এইখনতে হাই ছেকেণ্ডেৰী লেভেলটো কমপ্লিট কৰিছিলোঁ। চ' বহুত দিনৰ পাছত এইটো ৰাস্তাৰে আহিলোঁ, সকলোবোৰ স্মৃতি সজীৱ হৈ উঠিল আৰু বহুত বেছি ভাল লাগিছিল মনটো। আৰু সেয়ে ভাবি ভাবি গৈ আছিলোঁ, আৰু এয়া দেখিছেনে, এবাৰ দেখাই দিছোঁ। চ' মনটো বহুতেই বেছি ভাল লাগিছিল, যিহেতু বহুত দিন অহা নাছিলোঁ এইফালে, আজি আহিলোঁ। গাইছ, মাৰ মুখত এনি টাইম হাঁহিটো থাকেই, যাৰ বাবে মোৰ বহুত বেছি ভাল লাগে। আৰু মাৰ লগত ক'ৰবালৈ অহা মানে আৰু কাৰ ভাল নালাগে। চ' এইফালে মা আৰু মই বহি আছোঁ, আৰু দাদা আৰু বৰবা ল'ৰাজন, তেওঁলোকে এয়া দেখাই দি আছে ক'ত কি কেনেকৈ লগাব লাগে। চ' এইফালে এয়া লগাই আছে এটা এটা কৰি। আৰু এইফালে দেখিছেনে, ভিতৰত যিহেতু সিদিনাখন সিদিনাখন আমি ওপৰৰ মেটটো লগোৱা নাছিলোঁ। চ' আজি সেইটো লগাই ল'লোঁ, যিহেতু বহুত বেছি ধূলি বালি হ'লে বেয়া লাগে। চ' সেইটো লগাই ল'লোঁ। তাৰ পাছতে এতিয়া আমাৰ অলপমান শ্বপিং কৰিবলগীয়া আছে, তাৰ কাৰণে আমি গৈ আছোঁ RD ওচৰত। চ' এইফালে এতিয়া আমি আহি পালোঁহি, যিহেতু ভাবিলোঁ যে কিবা এটা খাই লওঁ। চ' আপোনালোকে মোৰ আগৰটো ব্লগ চাওঁতে গম পাইছে চাগে, RD ওচৰত আহিলে আৰু ফুচকা নোখোৱাকৈ যাব পাৰি, সেইটো হ'ব পাৰেনে? চ' মাকো আজি যিহেতু লৈ আহিছোঁ, ভাবিছোঁ যে আজি সকলোৱে একেলগে খাওঁ। আৰু যিহেতু পাছত আপোনালোকক দেখুৱাব নোৱাৰিম, চ' এইফালে ফাৰ্ষ্ট এটা লৈ পেলাই মাকে খুৱাই দিলোঁ। চ' এইফালে এয়া মা ৰেডি ফুচকা খাবৰ কাৰণে। চ' এইফালে আম্মাকো অলপ খুৱাই দিলোঁ, আৰু এইফালে অলপ মই এয়া দেখিছেনে, নিজে খুৱাই দিছোঁ আৰু। তাৰ পাছতে আমি চবেই খালোঁ একেলগে। খাই ইমান জ্বলা লাগিল গাইছ, একদম জ্বলাত থাকিব নোৱাৰি আহিয়ে একদম কুলফি খাইছোঁ, সেয়া দেখিছে। সকলোৱে পিছত কুলফি খাই ল'লোঁ। কুলফি খাইয়ে আমি পাছত আহিলোঁ গাড়ীত, আৰু এইফালে মাক কিনি দিলোঁ চুস্কি, যিহেতু মাৰ বহুত বেছি ফেভৰেট। এয়া দেখিছেনে। চ' বহুত বেছি টেষ্টি লাগিল বোলে খাই পেলাই। বহুত দিনৰ মূৰত বহুত দিন অহা নাছিলোঁ। আৰু এইফালে এতিয়া আহিলোঁ মাৰ কাৰণে চেণ্ডেল চাবৰ কাৰণে। চ' এইফালে মায়ে ট্ৰাই কৰি আছে। মোৰো দুটামান বস্তু ল'ব লগা আছিল, চ' ময়ো লৈ ল'লোঁ। তাৰ পাছতেই ঘৰত খাবৰ কাৰণে কিবা কিবি দুটামান শৰ্মা চুইটছৰ পৰা ল'লোঁ। আৰু এইফালে এতিয়া আমি ঘৰত যাবৰ কাৰণে ৰেডি। আৰু যিহেতু বহুত বেছি শ্বপিং কৰিবলগীয়া নাছিল, চ' ইয়াৰ পৰাই লৈ ল'লোঁ। আৰু যিহেতু আমাৰ লাষ্ট মমেণ্টত পাণখন নাখালে ভালেই নালাগে, চ' মিঠা পাণ বহুত বেছি ফেভৰেট, আৰু যিহেতু সদায় খোৱা নহয়, সেয়েহে এনেকৈ বহুত দিনৰ মূৰত ওলাই আহিলে খাওঁ কেতিয়াবা। চ' এইফালে এতিয়া পাণ খাই খাই মা আৰু মই এইফালে এতিয়া ঘৰলৈ গৈ আছোঁ। আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই।